नमो नमः सुप्रभातम मकर संक्रांति पर्वणः अनैकशः शुभाभिलाषा विज्ञापयामि श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ ভগৱত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ দশম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: বীজং মাং সৰ্বভূতানাং বিদ্ধি পাৰ্থ সনাতনম বুদ্ধিৰ্বুদ্ধিমতামস্মি তেজস্তেজস্বিনামহম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে পাৰ্থ অথবা পৃথাৰ পুত্ৰ অৰ্জুন, তুমি মোক সকলো প্ৰাণীৰে শাশ্বত মূল বীজ বুলি জানিবা। বুদ্ধিমান সকলৰ বুদ্ধিও ময়েই আৰু শক্তিমান সকলৰ শক্তিও ময়েই বুলি কোৱা প্ৰসংগত সখা শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত উল্লেখ কৰিছে যে বীজম মানে হৈছে গুটি, আপোনালোকে জানে, আৰু যাৰ পৰা শস্যৰ উদ্ভৱ হয়, আৰু সেই শস্যৰ উদ্ভৱ হোৱাৰ যি মূল কাৰণ হৈছে কৃষ্ণ। কৃষ্ণই হ'ল সকলো বস্তুৰে বীজ, মানে অন্তৰ্নিহিত ভাৱ। আৰু স্থাৱৰ জংগম ভেদে বিভিন্ন ধৰণৰ জীৱ আছে, সেই জীৱসমূহৰো পালনকৰ্তা বা যি উদ্ভৱকৰ্তাই হৈছে ভগৱান শ্ৰীকৃষ্ণ। কিন্তু গছ গছনিবিলাক যি স্থাৱৰ হৈ থাকে, সেইবিলাক ইফালে সিফালে যাব নোৱাৰে, একে ঠাইতে ৰৈ থাকিব লাগে। চৌপাশে থকা যি আমাৰ ভিন্ন প্ৰজাতিৰ জীৱ জন্তুবিলাক আছে, তেওঁলোকৰ মাজত যিটো জীৱ সোমাই আছে, সেই জীৱটোৰো কাৰণ হৈছে ভগৱান শ্ৰীকৃষ্ণ, আৰু প্ৰত্যেক বিধৰে মূল কাৰণ বা মূল বীজেই হৈছে কৃষ্ণ বুলি ইয়াতে উল্লেখ কৰিছে। আৰু বৈদিক সাহিত্যতো এই কথা প্ৰমাণ কৰিছে যে এই চৰম সত্য ব্ৰহ্মই হৈছে কৃষ্ণ সনাতন বস্তুৰ উদ্ভৱকৰ্তা, আৰু এই কৃষ্ণই হ'ল পৰম ব্ৰহ্ম, তেওঁৱেই হ'ল পৰমাত্মা। আৰু ব্ৰহ্ম নিৰ্বিশেষ, কিন্তু পৰম ব্ৰহ্ম সবিশেষ। আৰু ইয়াতে উল্লেখ কৰিছে যে ভগৱত গীতাত এই কথাও কৈছে যে সবিশেষ বা সাকাৰ ৰূপটোতে নিৰ্বিশেষ বা নিৰাকাৰ ব্ৰহ্মও সোমাই আছে। মানে সবিশেষ সাকাৰ ব্ৰহ্মটোৰ মুখ্য ৰূপ আকাৰটোৱেই হৈছে নিৰ্বিশেষ নিৰাকাৰ ব্ৰহ্মৰ অংশ, বা নিৰ্বিশেষ নিৰাকাৰ ব্ৰহ্মৰ অংশটোৱেই হৈছে সবিশেষ সাকাৰ ব্ৰহ্মৰ অংশ। আৰু গতিকে মূলতঃ কৃষ্ণই হ'ল সকলোৰে উৎস বুলি ইয়াতে প্ৰমাণ কৰিছে। আৰু তেওঁৱেই হ'ল সমস্ত জগতৰ মূল ভৰণ পোষণ কৰ্তা, দাতা, বিধাতা, পৰিদৃশ্যমান জগতখনৰ মূল শিপা। আৰু সেই প্ৰসংগত কৃষ্ণই যজুৰ্বেদৰ বিশিষ্ট উপনিষদ কথোপনিষদত উল্লেখ কৰিছে যে নিত্য নিত্যানাং চেতন চেতনানাম একো বহুনাং য়ো বিদধাতি কামনাম। অৰ্থাৎ সকলো নিত্যৰ ভিতৰতো তেওঁ পৰম নিত্য, আৰু যিবিলাক চেতনাবিলাকৰ ভিতৰতো তেওঁ পৰম চেতন, আৰু তেওঁ এনেই সকলোৰে ভৰণ পোষণ আছে বা দি আছে। বুদ্ধি অবিহনে কোনেও একো কৰিব নোৱাৰে, আৰু কৃষ্ণই হৈছে যে তেওঁৰে সকলো বুদ্ধিৰে মূল কাৰণ। কাৰোবাৰ যদি বুদ্ধি ভ্ৰষ্ট হয় বা বুদ্ধি নাই, তেনেহ'লে তেওঁ পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণক পুজিব নোৱাৰে বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই শ্লোকভাগীৰ মাজেৰে আমাৰ বৈদিক সাহিত্যৰ প্ৰমাণ হিচাপে আগবঢ়াইছে যে এই নিৰ্বিশেষ ব্ৰহ্ম বা পৰম পুৰুষ পুৰুষাৰ্থ যি শ্ৰীকৃষ্ণ আৰাধ্যজন, তেওঁৱেই হৈছে পৰম কাৰণৰো কাৰণ, চেতনতকৈ চেতন, আৰু সকলোতকৈ ওপৰত পৰব্ৰহ্মস্বৰূপ। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।